জুবিন গাৰ্গৰ যিটো আসলতে ৰোগ আছিল বা যিটো ৰোগত তেওঁ আক্ৰান্ত আছিল সেই ৰোগটো চিকিৎসা নেমকেয়াৰ হস্পিটালত কৰি অহা হৈছিল আৰু সেই বিষয়ে ইতিমধ্যে অসমবাসী ৰাইজেও জানে যে জুবিন গাৰ্গৰ যি সময়তে গা বেয়া হৈছিল বা তেওঁ অসুস্থ হৈ পৰিছিল সেই সময়ত তেওঁক নেমকেয়াৰ হস্পিটালত তেওঁক ভৰ্তি কৰা হৈছিল আৰু যেহেতু তেওঁক তাতেই চিকিৎসা কৰোৱা হয় বা চিকিৎসা সেৱা তাতে আগবঢ়োৱা হয় গতিকে শশীভা বৰ্মন যিগৰাকী চিকিৎসক আছিল জুবিন গাৰ্গৰ যি চিকিৎসা দীৰ্ঘদিন ধৰি কৰি আহিছিল সেইগৰাকী চিকিৎসকক এছআইটিয়ে তলব কৰিছিল আৰু আজি তেওঁৰ ভাষ্য গ্ৰহণ কৰা হ'ব 11 বজাত লগে লগে তেওঁ আহি এছআইটি কাৰ্যালয়ত বা সিআইডি কাৰ্যালয়ত তেওঁ হাজিৰ হৈছে বা উপস্থিত হৈছে গতিকে উপস্থিত হোৱাৰ পাছতে তেওঁৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰিব যে জুবিন গাৰ্গৰ আসলতে যি ধৰণৰ চিকিৎসা বা চিকিৎসাৰ বিষয়টো কি ধৰণে গুৰুত্ব দিছে সেই বিষয়টো যদি আমি উল্লেখ কৰোঁ যে পূৰ্বেও নেমকেয়াৰ হস্পিটালৰ যিগৰাকী স্বত্বাধিকাৰ আছিল তেওঁকো এছআইটিৰ ওচৰত তেওঁ হাজিৰ হৈ গোটেই কথাখিনি উল্লেখ কৰিছিল বা তেওঁৰ ভাষ্য গ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ত যদি আমি উল্লেখ কৰোঁ যে মুম্বাইলৈ এটা টিম গৈছিল এছআইটিৰ আৰু সেই টিমে গৈ মুম্বাইতো আসলতে যি স্থানত জুবিন গাৰ্গৰ চিকিৎসা হৈছিল মুম্বাইত সেই স্থানতো গৈ তেওঁলোকে ডক্টৰৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ আজিৰ দিনটোত শশীভা বৰ্মন যিগৰাকী চিকিৎসক আছিল নেমকেয়াৰ হস্পিটালৰ তেওঁৰ ভাষ্য বৰ্তমান গ্ৰহণ কৰিব বা কিছু সময় পাছতে গ্ৰহণ কৰিব তদন্তকাৰী যিসকল বিষয়া আছে এছআইটি তেওঁলোক আহি উপস্থিত হৈ শশীভা বৰ্মনৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰিব আৰু সেই ভাষ্যৰ ওপৰত আসলতে যি ৰিপৰ্ট অৰ্থাৎ জুবিন গাৰ্গৰ চিকিৎসা বিষয়ক বা সংক্ৰান্তীয় যিখিনি ৰিপৰ্ট আছে সেই ৰিপৰ্টখিনি বনোৱা যাব কিয়নো এইগৰাকী চিকিৎসকে যিহেতু দীৰ্ঘদিন ধৰি নেমকেয়াৰ হস্পিটালৰ জুবিন গাৰ্গৰ গোটেই চিকিৎসাৰ বিষয়টোত জড়িত হৈ আছিল গতিকে এইগৰাকী চিকিৎসক আহি উপস্থিত হোৱা বা এইগৰাকী চিকিৎসকৰ ভাষ্য গ্ৰহণ কৰাটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় বা যিসমূহ চাৰ্জশ্বিট আছে বা জুবিন গাৰ্গৰ যিসমূহ শাৰীৰিক বা আচলতে অসুস্থতাৰ ওপৰত যিখিনি ৰিপৰ্ট প্ৰস্তুত কৰা হৈছে তাত এইগৰাকী চিকিৎসকৰ যি ভাষ্য সেই ভাষ্য হয়তো যথেষ্ট প্ৰয়োজন হ'ব গতিকে নেমকেয়াৰ হস্পিটালত যেহেতু চিকিৎসা কৰোৱা হৈছিল নেমকেয়াৰ হস্পিটালৰ যি ধৰণৰ চিকিৎসা প্ৰণালী আছিল বা জুবিন গাৰ্গৰ যি মেডিচিন বা কেনেধৰণৰ মেডিচিন দিয়া হৈছিল এই গোটেই বিষয়খিনি যেহেতু ছিংগাপুৰ যোৱাৰ সময়তো জুবিন গাৰ্গে যি মেডিচিন লৈ গৈছিল বা ঔষধ লৈ গৈছিল সেই ঔষধ আচলতে নেমকেয়াৰ হস্পিটালৰ পৰাই তেওঁক আচলতে দিয়া হৈছিল যে কি মেডিচিন খাব লাগিব জুবিন গাৰ্গে কোন সময়ত খাব লাগে কেনেধৰণে ল'ব লাগে গোটেই বিষয়খিনি চিকিৎসকে যিহেতু তেওঁ প্ৰেছক্ৰিপশ্যনত দিছিল গতিকে গোটেই বিষয়খিনি শশীভা বৰ্মনৰ দ্বাৰাই এছআইটিয়ে বা সিআইডি কাৰ্যালয়ত তেওঁক ভাষ্য গ্ৰহণত গোটেই বিষয়খিনি তেওঁ উল্লেখ কৰিব লাগিব গতিকে এইখিনি বিষয়কে কেন্দ্ৰ কৰি যিহেতু আজি প্ৰথমগৰাকী যি ভাষ্য প্ৰদানৰ বাবে আহিছে আৰু তাৰ পাছত তাৰসেম মিত্তালো অহাৰ এটা প্ৰসংগ আছে বা সম্ভাৱনা আছে গতিকে তেওঁ হয়তো উপস্থিত হ'ব পাৰে আৰু তাৰ সমান্তৰালকৈ আন কোন লোকসকল আহি উপস্থিত হ'ব বা কাক আজি তলব কৰা হৈছে গোটেই বিষয়খিনি বৰ্তমানে কৈ দিব পৰা নাই কিয়নো যিসকল আহি উপস্থিত হয় তাৰ পাছতহে আচলতে বিশেষকৈ গম পোৱা যায় বা এনেধৰণে আচলতে গম পোৱা যায় যে কোনসকলক তলব কৰা হৈছিল বা কাক মাতা হৈছিল গতিকে 11 বজাৰ ভিতৰত এগৰাকী শশীভা বৰ্মনক যেহেতু উপস্থিত হোৱাৰ কথা কৈছিল গতিকে 11 বজাৰ লগে লগে আহি উপস্থিত হৈছে এগৰাকী চিকিৎসক গতিকে চিকিৎসকগৰাকী ভাষ্য গ্ৰহণ কৰিব বা ভাষ্য তেওঁ প্ৰদান কৰিব লাগিব গতিকে ইয়াৰ পাছতে কোন লোকসকল আহে উপস্থিত হয় কিয়নো কালি যেহেতু তাৰসেম মিত্তালক 11 ঘণ্টাৰো বেছি সময় ইয়াতে জেৰা চলোৱা হৈছিল আৰু জেৰা চলাই এটা দীৰ্ঘ সময় তেওঁক জেৰা চলোৱাৰ পাছতো হয়তো তেওঁ গোটেই বিষয়খিনি আচলতে অন্ত পৰা হয়তো নাছিল গতিকে পৰৱৰ্তী সময়ত তেওঁক পুনৰ যদি তলব কৰা হয় ইয়ালৈ আহিবৰ বা এছআইটিৰ ওচৰত তেওঁ হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছিল গতিকে এইগৰাকী তাৰসেম মিত্তালক মুম্বাইলৈ যাব দিয়া হোৱা নাই বা গুৱাহাটীত থাকিয়ে তেওঁ যদি সম্ভৱ হয় বা যদি আচলতে প্ৰয়োজন হয় এছআইটিয়ে তেওঁক তলব কৰিব বুলি তেওঁ গোটেই কথাখিনি ইনডাইৰেক্টলি আচলতে উল্লেখ কৰিছে বা সংবাদ মাধ্যমৰ ওচৰত তেওঁ গোটেই বিষয়খিনি উল্লেখ কৰিছে গতিকে আজিৰ দিনটোত কি ধৰণৰ প্ৰক্ৰিয়া চলে বা তদন্তৰ ক্ষেত্ৰত কি ধৰণৰ গোটেই সোধা পোছাখিনি কৰা যায় সেই আচলতে সময়তহে লক্ষণীয় হ'ব নিশ্চয়কৈ